আজি লৈ আহিছোঁ ক্ৰীম কণ্ট্ৰ'ৰ আৰু ক্ৰীম ব্লাছ। এই প্ৰডাক্টছবিলাক কেনেকৈ এপ্লাই কৰোঁ আৰু কি ধৰণে এপ্লাই কৰোঁ সেই বিষয়ে আমি অলপ আলোচনা কৰিম। চ' ভিডিঅ'টো যদি চাই আছে তেতিয়াহ'লে প্লিজ স্কিপ নকৰাকৈ চাই থাকিব আৰু যদি ভাল লাগিছে তেতিয়াহ'লে প্লিজ এটা লাইক আৰু শ্বেয়াৰ কৰি দিব। চ' ব'লকচোন ষ্টাৰ্ট কৰোঁ। ক্ৰীম প্ৰডাক্টছ সদায় পাউডাৰ ছেটিঙৰ আগতে এপ্লাই কৰিব লাগে। যেনেকুৱা ধৰক ফাউণ্ডেশ্যন এপ্লাই কৰাৰ পিছত আমি পাউডাৰ দি লক কৰোঁ। তো সেই লক কৰাৰ আগতে পাউডাৰ দি লক কৰাৰ আগতে আমি ক্ৰীম প্ৰডাক্টছ এপ্লাই কৰিব লাগে, ক্ৰীম কণ্ট্ৰ'ৰ আৰু ক্ৰীম ব্লাছ। তো মই যেনেকৈ কৰিছোঁ ফাউণ্ডেশ্যন এপ্লাই কৰিছোঁ, তাৰপিছত ক্ৰীম কণ্ট্ৰ'ৰটো যেনেকৈ ন'জত কণ্ট্ৰ'ৰ কৰিছোঁ, তাৰপিছত দেখিছেনে চিকত কেনেকৈ কণ্ট্ৰ'ৰ কৰিছোঁ আৰু জ' লাইনত কণ্ট্ৰ'ৰ কৰিছোঁ। তাৰপিছত সেইখিনি ভালকৈ মই ছেট কৰি লৈছোঁ, ব্লেণ্ড আউট কৰি লৈছোঁ আৰু তাৰপিছত মই ব্লাছ এপ্লাই কৰিম। আৰু সদায় মনত ৰাখিব ব্লাছ এপ্লাই কৰাৰ আগতে আপোনালোকে কণ্ট্ৰ'ৰ এপ্লাই কৰিব। তো সেইটো এটা ভাল ইফেক্ট দিয়ে, ৰিজাল্ট দিয়ে। চ' এইটো ভালকৈ মই ব্লেণ্ড আউট কৰাৰ পিছত মই এতিয়া ব্লাছ এপ্লাই কৰিম। আৰু এই ভিডিঅ'টো মোৰ অকল বিগিনাৰ্ছৰ কাৰণে, যোনসকলে মেকআপ কৰি ভাল পায় আৰু বা মেকআপ শিকিম বুলি ভাবিছে, তো সেইসকলৰ বাবে। আৰু যদি আপোনালোকে বিগিনাৰ্ছ হয় তেতিয়াহ'লে প্লিজ আপোনালোকে যেতিয়া প্ৰডাক্ট এপ্লাই কৰিব সদায় মিনিমেল এমাউণ্টহে প্ৰডাক্ট এপ্লাই কৰিব। ব্লাছটো দেখিছেই নহয় কেনেকৈ এপ্লাই কৰিছোঁ। তো সেইখিনি ফাৰ্ষ্টত মই এপ্লাই কৰাৰ পিছত বিউটি ব্লেণ্ডাৰ লৈ ভালকৈ সেই ব্লাছটো মই ব্লেণ্ড আউট কৰি ল'ম। আৰু মনত ৰাখিব যেতিয়া ব্লেণ্ড কৰিব একদম স্মুথলি ব্লেণ্ড কৰিব, বেছি ডেপকৈ ব্লেণ্ড নকৰিব, বেছি ডিপত নাযাব, নহ'লে আপোনাৰ গোটেই ব্লাছ গোটেই কণ্ট্ৰ'ৰ বিউটি ব্লেণ্ডাৰতে আহি যাব। চ' একদম হালকা হাতেৰে আপুনি ব্লেণ্ড আউট কৰিব। চ' গোটেই মোৰ প্ৰডাক্টছবিলাক ব্লেণ্ড আউট হোৱাৰ পিছত মই এতিয়া পাউডাৰ দি লক কৰিম। এবাৰ পাউডাৰ দি লক হোৱাৰ পিছত আপুনি আৰু কোনো ক্ৰীম প্ৰডাক্ট এপ্লাই কৰিব নোৱাৰিব। ক্ৰীম প্ৰডাক্ট সদায় পাউডাৰ লক হোৱাৰ আগতে আমি এপ্লাই কৰোঁ। পাউডাৰ লক হোৱাৰ পিছত আমি অকল পাউডাৰৰ প্ৰডাক্টহে তাৰপিছত এপ্লাই কৰিব পাৰিম। আৰু মই পাউডাৰ প্ৰডাক্টটো কেনেকৈ লক কৰিছোঁ আপোনালোকে এবাৰ চাই লওক। ডাইৰেক্টলি পাউডাৰ পাফত লৈ কিন্তু মই এপ্লাই কৰা নাই। আগতে অলপ হাতত লৈ সেইখিনি মই ডাষ্ট অফ কৰি তাৰপিছত একদম মিনিমেল এমাউণ্টত দি দিছোঁ, নহ'লে একদম পাউডাৰী হৈ থাকে, পেচি হৈ থাকে। তো সেইটো পূৰা ধ্যান ৰাখিব আপোনালোকে। আৰু তাৰপিছত আপোনালোকে লাহে লাহে একদম হালকা হাতেৰে সেই গোটেইখিনি আপোনালোকে পাউডাৰ দি লক কৰি গৈ থাকিব। আৰু ভিডিঅ'টো কেনেকুৱা পাইছে প্লিজ আপোনালোকে জনাব। যদি ভাল লাগিছে তেতিয়াহ'লে প্লিজ লাইক আৰু শ্বেয়াৰ কৰি দিব। বাই বাই।